গুৱাহাটীত এনকাউণ্টাৰ গভাইত চোৰলৈ আৰক্ষীৰ গুলী চালনা এটা গুলীবিদ্ধ দুটা চোৰক গ্ৰেপ্তাৰ 29 জানুৱাৰীৰ পুৱতি নিশা বেলতলাৰ নিৰুপমা এনক্লেভত লুটপাট চলাইছিল গভাইত চোৰ তিনিটাই 3 দিনৰ ভিতৰত চোৰ তিনিটা গ্ৰেপ্তাৰ কৰি নজিৰ গঢ়িলে বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীৰ পৰা সুভাষ দাস আৰু মাধৱ দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দৰং জিলাত চলোৱা অভিযানত আৰক্ষীৰ জালত পৰিল কাৰ্তিক শৰ্মা নিৰুপমা এনক্লেভত তাতে এটা মানে বাগলাৰী কেছ ইনচিডেণ্ট হৈছিল য'ত মানে দুটা ঘৰত টাৰ্গেট কৰা হৈছিল এটা ঘৰত একো নাপালে আৰু এটা ঘৰত মূল্যৱান টকাৰ লগতে আৰু সম্পত্তি মানে সেই কৰিছিল লুটি লৈ গৈছিল আৰু এই ঘটনাটোত 3জন মানুহ জড়িত আছিল বেলতলাৰ চিলাৰাই পথত থকা নিৰুপমা এনক্লেভৰ চিচিটিভিত বন্দী হৈছিল চোৰ তিনিটাৰ চেহেৰা 30 জানুৱাৰীত বশিষ্ঠ আৰক্ষীয়ে চিনাক্ত কৰিছিল গৃহস্থ নথকা ফ্লেটত লুটপাট কৰাত বিশেষ দক্ষতা থকা চোৰ তিনিটা ঘটনাটো চলি আমি ইমিডিয়েটলি প্ৰমোটেড একশ্যন ল'লি তাৰ ভিতৰত আমি 3জন যি মূল অভিযুক্ত আছে যি ঘটনাৰ লগত জড়িত ভেটান বাগলাৰ হয় সিহঁতে মানে ঘৰ চুৰি গুৱাহাটীৰ বিভিন্ন স্থানত মানে বাগলাৰী কৰি থাকে বিশেষকৈ ফ্লেট এইবিলাকত তেওঁলোকৰ নামটো হ'ল সুভাষ দাস তেওঁৰ হ'ল সুভাষ দাস হ'ল ভাঙাঘৰ মাধৱ দাস হ'ল ধীৰাণপাৰা আৰু কাৰ্তিক শৰ্মাৰ দৰহ এইকেইজনক আমি মানে এই কেছ সংক্ৰান্তে মানে ধৰোঁ মাত্ৰ 3 দিনৰ অভিযানত বশিষ্ঠ আৰক্ষীয়ে কাৰ্তিক শৰ্মা সুভাষ দাস আৰু মাধৱ দাসক গ্ৰেপ্তাৰ কৰি জব্দ কৰিলে 15,56,000 টকা নিৰুপমা এনক্লেভৰ দিব্যজ্যোতি নাথৰ ঘৰৰ পৰা লুটি নিয়া ধনখিনি উদ্ধাৰৰ লগতে চুৰি কৰোঁতে চোৰ তিনিটাই পিন্ধা কাপোৰ কানিৰ লগতে চেণ্ডেল পৰ্যন্ত জব্দ কৰিলে আৰক্ষীয়ে লগতে জব্দ হ'ল চোৰৰ দলটোৱে ব্যৱহাৰ কৰা দুখন স্কুটি তেওঁলোকৰ পৰা আমি জব্দ কৰোঁ 15,56,000 টকা তাৰপিছত চুৰি কাৰ্যত ব্যৱহৃত স্ক্ৰুড্ৰাইভাৰ হওক ড্ৰেছ হওক আৰু স্কুটি দুখন ব্যৱহাৰ কৰিছিল লগতে আমি তেওঁলোকৰ পৰা মোবাইলো জব্দ কৰোঁ 3টামান সেই মোবাইলকেইটা হ'ল নতুন মোবাইল যিলোকে এই মানে চুৰি কাৰ্যৰ পৰা মানে চুৰি কাৰ্যৰ পইচাৰে মানে কিনিছিল ক্ৰয় কৰিছিল 29 জানুৱাৰী নিশা চোৰ তিনিটাই লুটি নিয়া অলংকাৰখিনি উদ্ধাৰৰ চেষ্টা চলাওঁতে গুলীবিদ্ধ হ'ল মাধৱ দাস যোৰাবাটৰ 10 মাইলত মাধৱ দাসে পলোৱাৰ চেষ্টা চলাওঁতে বাধ্য হৈ গুলী চলোৱাৰ দাবী বশিষ্ঠ আৰক্ষীৰ ইয়াৰ ভিতৰত মানে মাধৱ দাসটো মানে মেইন কালপিট হয় তেওঁক কালি আমি পুছ কৰি ৰাতিপুৱা মানে আজি আৰ্লি মৰ্ণিং তেওঁক আৰু লিড কৰি লৈ আমি বস্তু ৰিকভাৰী কামত যোৱাত আমি মানে সেই 10 মাইল যোৰাবাটৰ ওচৰত তেওঁ আমাক হেও পাৰি পলাব চেষ্টা কৰাত তেওঁক আমি তেওঁৰ ভৰিত আমি মানে গুলী এটা মাৰা হয় য'ত ফলত তেওঁ আঘাত হয় আৰু সোণাপুৰ এডমিট কৰা তাৰ পৰা জিএমচিত তেওঁ এতিয়া ট্ৰিটমেণ্ট চলি আছে গুলীবিদ্ধ মাধৱ দাস সংকটমুক্ত বুলি জনালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক আমি যেতিয়া পৰীক্ষা কৰিলোঁ চাৰ্জিকেল পইণ্ট অফ ভিউত একো নাই হাৰ্ডি বিভাগৰ পৰা যেতিয়া পৰীক্ষাখিনি কৰিলে তেওঁক দেখা গ'ল যে তেওঁৰ এটা মানে বুলেট ইঞ্জুৰি এণ্ট্ৰি আৰু এক্সিট সোমোৱা ওলাই দুয়োটাই আছে ভৰিৰ নীৰ তলত তল ভৰিত তেজৰ ব্লিডিং চিডিং একো নাই এতিয়া কিন্তু বাকীখিনি আমি পৰীক্ষা কৰিব লাগিব পূৰ্বে চুৰি কৰি জেলৰ ভাত খাইছিল মাধৱ দাস সুভাষ দাস আৰু কাৰ্তিক শৰ্মাই জেলতে তিনিওটাৰে মাজত গঢ়ি উঠিছিল বন্ধুত্ব জামিনত ওলোৱাৰ পিছত গুৱাহাটীৰ গৃহস্থ নথকা ফ্লেটত লুটিবলৈ লগ লাগিছিল চোৰ তিনিটা তেনেহেন গভাইত চোৰ তিনিটাক চুৰি কাণ্ডৰ 3 দিন পিছতেই গ্ৰেপ্তাৰ কৰি সাধুবাদ পাইছে বশিষ্ঠ আৰক্ষীয়ে বিপৰীতে 29 জানুৱাৰীৰ গণেশপাৰাৰ ডকাইতিৰ ঘটনাত পুত লগাকৈ বিফল হৈছে পশ্চিম গুৱাহাটী জিলাৰ আৰক্ষী বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত বীৰেঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ